জনাই এইবাৰ নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত দেৱকুমাৰ সাধাৰণ জনাবৰ বাবে নগৰ পৌৰসভাৰ সভাপতি অমিতা মজুমদাৰ উপসভাপতি জনাবৰ বাবে আমি সন্মানীয় শ্ৰীমতী বৰা আৰু কিশোৰ দাসক অনুৰোধ জনাইছোঁ। শ্ৰীমতী বৰা আৰু কিশোৰ দাস আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ পৌৰ সঞ্চালকালয়ৰ সন্মানীয় সঞ্চালক শ্ৰীযুত টংকেশ্বৰ দাস মহোদয়। সন্মানীয় সঞ্চালক মহোদয়ক আগমনি জনাবৰ বাবে আমি মনালিছা বৰুৱাৰ দল আমাৰ মাজত আগমনি জনাবৰ বাবে ইতুমণি বৰা আৰু টিপলি গিৰাকান্ত আছে। ইতুমণি বৰা আৰু আমাৰ মাজত উপস্থিত আছে নগাঁও জিলাৰ সন্মানীয় অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীযুতা দেৱাশী বৰা মহোদয়ে। তেখেতক আদৰণি জনাবৰ বাবে নৱস্মিতা বৰা আৰু ৰূপালী শইকীয়া সম্পূৰ্ণ হৈ নগাঁও কৰি পেলালোঁ আৰু নগাঁৱত যিমান বিজ্ঞানসন্মত আৰু সুন্দৰভাৱে হৈছে সেইটো বেলেগ ঠাইত ইমান চাইণ্টিফিকেলি বা ইমান সুন্দৰভাৱে কৰিব পৰা নাই। কিছুমান ঠাইত বেলেগ ঠাইতো হৈছে, আজি বেলেগ চহৰ কেইখনমানতো কৰিছে। আজি উত্তৰ লখিমপুৰতো আমি কৰিছোঁ, নলবাৰীতো আমি কৰিছোঁ। উত্তৰ লখিমপুৰৰ এনেকুৱা লিগেচি ৱেষ্টত আমি আৰ্বান ফৰেষ্টে কমপ্লিট চাফ কৰাৰ পিছত তাত এখন উদ্যানলৈকে পৰিৱৰ্তন কৰিছোঁ। ইয়াতো তেনেকুৱা আৰ্বান ফৰেষ্ট ইত্যাদি আমি কৰিম। খুব প্ৰশংসনীয় কাম কৰিছে নগাঁও পৌৰসভাই। সেইকাৰণে নগাঁও পৌৰসভাক মই বিশেষভাৱে ধন্যবাদ দিছোঁ।